500 হিতাধিকাৰীৰ বাবে অহা 49 কোটি কোনে খালে সেয়া এটা প্ৰশ্ন উত্থাপন হৈছে নগাঁও আৰু মৰিগাঁও জিলাত কৃষি বিভাগৰ RIDF আঁচনিৰ নামত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে RTI তথ্যত প্ৰমাণিত হৈছে এই ভয়ংকৰ কেলেংকাৰী পোহৰলৈ আহিছে 500 হিতাধিকাৰীৰ বাবে অহা 49 কোটি টকা কোনে খালে সেই বিষয়ক লৈ এতিয়া ভয়ংকৰ তথ্য যেহেতু পোহৰলৈ আহিছে আৰু এই কেলেংকাৰীক লৈ এতিয়া বিশেষভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 500 হিতাধিকাৰীৰ বাবে অহা 49 কোটি টকা কোনে খালে নগাঁও আৰু মৰিগাঁও জিলাত কৃষি বিভাগৰ RIDF আঁচনিৰ নামত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে RTIৰ তথ্যত উন্মোচিত হৈছে এই বৃহৎ কেলেংকাৰীৰ তথ্য একাংশ বিষয়া আৰু দালালে মিলি হৰলুকি কৰিলে হিতাধিকাৰীৰ নামত অহা কোটি কোটি টকা গভীৰতা অনুযায়ী এজন কৃষি বিভাগৰ হিতাধিকাৰীয়ে বৰঙনি নামত লাভ কৰে 8 পৰা 20,000 টকা পিছে প্ৰকৃত হিতাধিকাৰীয়ে বৰঙনিৰ নামত লাভ নকৰিলে এটকাও ফুটা কৰে নগাঁও বৰঙনিৰ নামত কৃষি বিভাগে মুকলি কৰি দিছিল 49 কোটি 72 লাখ 39,667 টকা জিলাখনৰ প্ৰায় 500 হিতাধিকাৰীৰ বাবে মুকলি কৰি দিয়া হৈছিল এইখন সম্পূৰ্ণৰূপে ধন মুকলি কৰি দিয়াৰ পাছতো সেই টকাবোৰ কোনে আত্মসাৎ কৰিলে সেয়া এতিয়া বিভিন্নজনৰ মনত এতিয়া প্ৰশ্ন উদয় হৈছে স্যাটিসফ্যাক্টৰি সাৰ্টিফিকেটত সহি নকৰাকৈ কিদৰে আত্মসাৎ কৰিলে বৰঙনিৰ নামত অহা কোটি কোটি টকা কৃষি বিভাগৰ এই বিয়াগুম কেলেংকাৰী তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে কৃষি মন্ত্ৰীক আহ্বান জনাইছে এতিয়া ভুক্তভোগী লোকসকলে স্থানীয় লোকসকলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে কৃষি মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো 500 হিতাধিকাৰীৰ বাবে অহা 49 কোটি টকা কোনে খালে 500 হিতাধিকাৰীৰ বাবে অহা 49 কোটি টকা ক'ত গ'ল কোনে আত্মসাৎ কৰিলে সেই এতিয়া বিভিন্নজনৰ মনত প্ৰশ্ন উদয় হৈছে নগাঁও আৰু মৰিগাঁও জিলাত কৃষি বিভাগৰ RIDF আঁচনিৰ নামত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে RTIৰ তথ্যত উন্মোচিত হৈছে এই বৃহৎ কেলেংকাৰীৰ তথ্য একাংশ বিষয়া আৰু দালালে মিলি হৰলুকি কৰিলে হিতাধিকাৰীৰ নামত অহা কোটি কোটি টকা গভীৰতা অনুযায়ী এজন কৃষি বিভাগৰ হিতাধিকাৰীয়ে বৰঙনিৰ নামত লাভ কৰে 8 পৰা 20,000 টকা পিছে প্ৰকৃত হিতাধিকাৰীয়ে বৰঙনিৰ নামত লাভ নকৰিলে এটকাও ফুটা কৰি নগাঁৱত বৰঙনিৰ নামত কৃষি বিভাগে মুকলি কৰি দিছিল 49 কোটি 72 লাখ 39,667 টকা জিলাখনৰ প্ৰায় 500 হিতাধিকাৰীয়ে মুকলি কৰি দিয়া হৈছিল হিতাধিকাৰীৰ বাবে মুকলি কৰি দিয়া হৈছিল এই আঁচনি আৰু সম্পূৰ্ণৰূপে ধন মুকলি কৰি দিয়াৰ পাছতো সেই টকাবোৰ কোনে আত্মসাৎ কৰিলে সেয়া প্ৰশ্ন উত্থাপন হৈছে স্যাটিসফ্যাক্টৰি সাৰ্টিফিকেটত সহি নকৰাকৈ কিদৰে আত্মসাৎ কৰিলে বৰঙনিৰ নামত অহা কোটি কোটি টকা কৃষি বিভাগৰ এই বিয়াগুম কেলেংকাৰীৰ ক্ষেত্ৰত তদন্ত কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰী হয় পইচাটো লৈ গৈছে পইচাটো নি কামটো কৰিছে কামটো কৰা যিখিনি কৰিব লাগিছিলে এইটো এটা ৰিং কৰিব তাক ৰিং কৰি বৰিঙৰ টকা আমাক কৈছে আপুনি পইচা পাব এইটো যিটো আমি পইচা পাম 50,000 হওক 60,000 হওক যি হওক আমি পাম পইচাটো এটা পইচা পোৱা নাই আৰু ইয়াতে দেখাও নকৰে ফোন মাৰিলে কথাও নকয় সেইখিনি পইচা আমি পাব লাগিছিলে আমি আচলতে খেতিয়কটো দুখীয়া মানুহ নহয় খেতি এটা কৰি এটা বেচি পেলাই এটাই কৰোঁ এটা কৰি পেলাই সাৰ লাগে বহুত লাগে কামলা খৰচা লাগে এটা মানুহ নহ'লেতো কাম নহয় গতিকে কৰা মানুহ লাগিব যিটো কাম কৰিব আমি নিজে অকলে কৰিব নোৱাৰি অকলে কৰাটো কোনো খাদ্যই নাই কোনো খেতিয়কে অকলে কাম কৰাটো কোনো কথাই নাই কেনে কৰিবই নোৱাৰে গতিকে আমি সেইবিলাক মানুহ খটাই কৰ্মচাৰী খটাই আমি কেইটকা পাওঁ তাৰ পিছৰ পৰা চৰকাৰৰ ফালৰ পৰা যিটো আমি সুবিধা পাইছোঁ সেইটো আমি বস্তুটো পাইছোঁ কিন্তু পইচাটো যিটো বৰিঙৰ যিটো পইচা পাব লাগিব পইচাটো আমি পোৱা নাই সেইটো পইচা নাপাব সেইবিলাক কেলেংকাৰী তেওঁলোকে আছে কৈছে হয় এইটো পইচা আৰু ক'ত পাব হৈ গ'ল এজনে সুধিছে তেওঁ কৈছে নাই এইটো আপুনি ক'ত কৰিলে কি কথা কি ক'ম আৰু তেওঁলোকৰ অফিচত আমিতো অফিচত সদায় ঘূৰি নুফুৰাম খেতি বাতি তই ক'ত ঘূৰি ফুৰিমগৈ আমাৰতো ঘূৰিবলৈ জেগা লাগিব খেতি এদিন খেতি মাৰ গ'লে বাছ গ'ল আৰু খেতিত লাগিয়ে থাকিব লাগিব তেতিয়াই আমাৰ খেতি হ'ব আমি খেতি কৰিবলৈ টাউনে চহৰে অফিচ আদালতত অফিচাৰ অফিচত কেনেকৈ কাক সুধিমগৈ তেওঁলোকে পথাৰৰ পৰা আহে লৈ যায় কয় আমাৰ ঘৰত যায় তেতিয়া যেতিয়া বস্তুটো আহিব তেতিয়া একদম লগ নেৰে ফোনেই ফোন এতিয়া যেতিয়া কাম হৈ গ'ল তেতিয়া আৰু বাছ নাই খবৰ নাই আমি নাপাওঁ সেইটোৱে আমাৰ অভিযোগ আমি গম নোপোৱা এইটো আমি এতিয়াতো গম পাইছোঁ পইচা হৈ গ'ল কিন্তু তেওঁলোক খাই বহি আছে মোৰ নাম আৰফাতুল্লাহ আলম মই যোৱা ইংৰাজী 30/9/2024 তাৰিখে কৃষি সঞ্চালকৰ কাৰ্যালয়ত এটা RTI আবেদন কৰিছিলোঁ RIDF আঁচনিৰ ওপৰত
নগাঁও আৰু মৰিগাঁও জিলাৰ কিছু তথ্য বিচাৰি মোক আজিলৈকে কাৰ্যালয়ে কোনো ধৰণৰ তথ্য দিয়া নাই। এই বিষয়ে মই সঞ্চালক কাৰ্যালয়ত একমত আপিল কৰিলোঁ আৰু সৰজমিন তদন্ত বিচাৰি আবেদন কৰিছিলোঁ। মই জনাত নগাঁও আৰু মৰিগাঁও জিলাত কৃষি বিভাগত বেগম দুৰ্নীতি হৈছে। হিতাধিকাৰীসকলে মটৰ বা মেচিন পাইছে, কিন্তু বৰিঙৰ টকাখিনি পোৱা নাই। এই বৰিঙৰ টকাখিনি কোনে খালে? প্ৰকৃত হিতাধিকাৰীয়ে কিন্তু এই টকাখিনি পোৱা নাই। বৰিঙৰ নামত কিমান টকা আহে? বৰিঙৰ নামত আপোনাৰ গভীৰতা অনুযায়ী 8,000 পৰা 20,000 টকালৈকে আহে। আৰু ঠিকাদাৰসকলক বৰিঙৰ কামৰ বাবে দায়িত্ব দিয়া নাই। মোৰ হাতত হিতাধিকাৰী আছে, তেওঁলোকে বৰিঙৰ টকা পোৱা নাই, আনকি বৰিঙৰ টকাৰ বাবে ক'তো চহী কৰা নাই। ঠিকাদাৰসকলকো কাম কৰাৰ দায়িত্ব দিয়া নাই, ছেটিছফেক্টৰী চাৰ্টিফিকেটত চহী কৰা নাই। গতিকে প্ৰশ্ন হ'ল, এই হিতাধিকাৰীসকলৰ টকা কোনে খালে? ক'লৈ গ'ল টকা? ইয়াৰ উপৰিও সঞ্চালক কাৰ্যালয়ে মোক তথ্য দিছে, নগাঁও আৰু মৰিগাঁও জিলাৰ হিতাধিকাৰী বৰিঙৰ টকা সম্পূৰ্ণৰূপে মুকলি কৰি দিছে। সঞ্চালক কাৰ্যালয়ে যেতিয়া তথ্য মোক দিছে যে বৰিঙৰ টকা গোটেইখিনি মুকলি কৰি দিছে, গতিকে টকাখিনি ক'ত গ'ল? প্ৰকৃত হিতাধিকাৰীয়ে টকাখিনি পোৱা নাই। টকাখিনি একাংশ কৰ্মচাৰী, দালালৰূপী কৰ্মচাৰী আৰু দালালে মিলি এই টকাখিনি আত্মসাৎ কৰি লৈছে। নগাঁও জিলাত কিমান টকা হ'ব? নগাঁও জিলাত আপোনাৰ প্ৰায় নগাঁও জিলাত 500 হিতাধিকাৰী আছে। মৰিগাঁৱতো তেনেকুৱা 500 বা 600ৰ ভিতৰত হিতাধিকাৰী আছে। গতিকে প্ৰায়সকল হিতাধিকাৰী এই টকাখিনি পোৱা নাই। আমাৰ গাঁৱতে 6-7জন হিতাধিকাৰী আছে, সিহঁতে এই বৰিঙৰ টকাখিনি পোৱা নাই। মেচিন আৰু মটৰ পাইছে, কিন্তু বৰিঙৰ টকাখিনি পোৱা নাই। কোটি টকাৰ কেলেংকাৰী। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আৰু কৃষি মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম যাতে এই বিষয়ত সৰজমিন তদন্ত কৰিব লাগে আৰু কোনে এই টকাখিনি হৰলুকি কৰিছে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে।